অবিভক্ত দৰং জিলা বৈশ্য সন্মিলনীৰ শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলাইছে। তদুপলক্ষে আজি ডিপিলৰ ঐতিহাসিক খতৰা সত্ৰৰ সভাগৃহত অনুষ্ঠিত হয় এখন প্ৰস্তুতি সম্পৰ্কীয় ৰাজহুৱা সভা। অবিভক্ত দৰং জিলা বৈশ্য সন্মিলনীৰ সভাপতি বলোৰাম বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিৱজৰ বিধানসভা সমষ্টিৰ বিধায়ক সভাপতি গংগাৰাম বৈশ্য, কাৰ্যকৰী সভাপতি নকুল বৈশ্য, মুখ্য সম্পাদক অৰূপ বৈশ্য, ডিম্বেশ্বৰ বৈশ্য আৰু ৰজনী বৈশ্য সম্পাদক হিচাপে লৈ অবিভক্ত দৰং জিলা বৈশ্য সন্মিলনীৰ শতবৰ্ষীয় অনুষ্ঠানৰ আদৰণি সমিতিখন গঠন কৰা হয়। সভাত অবিভক্ত দৰং জিলা বৈশ্য সন্মিলনীৰ সম্পাদক সত্য বৈশ্যকে ধৰি বিভিন্ন শাখা সমিতিসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ। অবিভক্ত দৰং জিলা বৈশ্য সন্মিলনী দৰঙৰ ঐতিহাসিক খতৰা সত্ৰৰ প্ৰাংগণত 2026 বৰ্ষৰ শেষৰ ফালে শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত কৰাৰ আয়োজন কৰিছে। আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ গ'ল। এই ৰাজহুৱা সভাত মূল উদযাপন সমিতিখন ইতিমধ্যে আমাৰ আজি গঠন কৰা হৈ গ'ল আৰু 11খনতকৈ অধিক উপসমিতি আমাৰ গঠন কৰা হৈছে। আৰু ইয়াতে আমাৰ অকল বৈশ্যসকলক বুলি নহয়, আমাৰ বিভিন্নখন সমিতিত আমাৰ খতৰাৰ উপকণ্ঠ অঞ্চলৰ বিভিন্ন জাতিগোষ্ঠীৰ সমাজকৰ্মীসকলক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। আচলতে সন্মিলনী বুলি কওঁতে আমি এনেধৰণেই মূল্যাংকন কৰিব বিচাৰিছোঁ যে সকলো জাতিগোষ্ঠীৰ সহযোগত যিটো অনুষ্ঠান হ'ব সেইটোহে বাস্তৱ অৰ্থত সন্মিলন হ'ব। গতিকে আমি ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগ কামনা কৰিছোঁ আৰু আমাৰ যিমানবিলাক শাখা আছে শাখাবিলাকৰ প্ৰতিনিধিও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু শাখাবিলাকক ইতিমধ্যে মূল সমিতিৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে। আৰু যিহেতু আজিকালি অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিলে ৰাজপৃষ্ঠপোষকতাৰ প্ৰয়োজন হয়, গতিকে স্থানীয় বিধায়ক থাকিব আমাৰ এই অনুষ্ঠানত। লগতে আমি সময়ৰ আৰু পৰিৱেশক লৈ লক্ষ্য ৰাখি অন্যান্য আমি আমাৰ বিশেষকৈ জিলাখনক সাঙুৰি যিখিনি আছে আমাৰ সাংসদ থাকিব বা আমাৰ স্বজাতিৰে এগৰাকী জ্ঞাতি আছে, তেখেতক আমি আমাৰ জাতীয়ভাৱেও ভাবিছোঁ আৰু ৰাজনৈতিকভাৱেও ভাবিছোঁ। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য তেখেতো থাকিব। এনেধৰণে বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰৰ বা সামাজিক ক্ষেত্ৰৰ ব্যক্তিক আমি এই অনুষ্ঠানত জড়িত কৰি লৈ আমাৰ অনুষ্ঠানখন সফলভাৱে আয়োজন কৰাৰ এটা চিন্তা চৰ্চা কৰিছোঁ। আমি আশা ৰাখিছোঁ যে বিশেষকৈ আমাৰ এই অঞ্চলত অনুষ্ঠিত হোৱা অনুষ্ঠানবিলাকত আমাৰ সংবাদ মাধ্যম, প্ৰিণ্টিং মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়া আমাক বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াই আহিছে। গতিকে আমি সকলো ধৰণৰ সংবাদকৰ্মী বন্ধুসকলৰ আমি অনুষ্ঠানৰ কাৰণে সহযোগ বিচাৰিছোঁ। 1926 চনতেই প্ৰতিষ্ঠা হোৱা এই অবিভক্ত বৈশ্য সন্মিলনীৰ আহি আমি 100 বছৰ পূৰ্ণ হ'ল। এই 100 বছৰ পূৰ্ণ উপলক্ষে অহা অক্টোবৰ নৱেম্বৰ মাহত এই অনুষ্ঠানটি ঐতিহ্যপূৰ্ণ এই খতৰা সত্ৰৰ প্ৰাংগণতেই আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি থিৰাং কৰিছোঁ হওক। আৰু এই উপলক্ষে আজি এই পবিত্ৰ খতৰা সত্ৰৰ মজিয়াত এখনি ৰাজহুৱা সভা আমি আয়োজন কৰিছিলোঁ। এই ৰাজহুৱা সভাখনত বিশেষভাৱে উপস্থিত আছে ঐতিহ্যমণ্ডিত খতৰা সত্ৰৰ সন্মানীয় সভাপতি যাদৱ চন্দ্ৰ মহন্তকে প্ৰমুখ্য কৰি খতৰা আৰু খতৰা উপকণ্ঠ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু বৈশ্য জ্ঞাতিবৰ্গৰ বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত আছে। আমি থিৰাং কৰিছোঁ আমি এই অহা অনুষ্ঠানটি কেনেধৰণে আমি উদযাপন কৰিম, তাত সাংস্কৃতিক বিশেষভাৱে শোভাযাত্ৰাকে আদি কৰি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকলকো এই অনুষ্ঠানলৈ আমি আহ্বান জনাম। বিশেষভাৱে আমাক সংগ দিব, আমাক কথা দিছে চিপাঝাৰ সমষ্টিৰ মাননীয় বিধায়ক পৰমানন্দ ৰাজবংশী ছাৰ আৰু আমাৰ ৰাজ্যসভাৰ সদস্য বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ছাৰৰ লগতো এই সম্পৰ্কত আমি কথা পাতিছোঁ। বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতো আমি অনুষ্ঠানটো কেনেধৰণে উদযাপন কৰিম জাকজমকীয়াকৈ এই সম্পৰ্কত আমি কথা পাতি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।